দলে তৃণমূলক আসন বুজা পৰাক লৈ ভয়ংকৰ বিদ্ৰোহ আৰম্ভ হৈছে অসম গণ পৰিষদ দলৰ আৰু এই বিষয়টোক লৈ ইতিমধ্যে আমি আপোনালোকক জনাইছো তৃণমূলক আস্থাত ল'বলৈকে অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বই মুকলিকৈ কৈছে পূৰ্বতকৈ অসম গণ পৰিষদৰ আসন সংখ্যা বৃদ্ধি পাবই লাগিব 2021ত 26খন আসনত প্ৰতিনিধিত্ব কৰিছিল অসম গণ পৰিষদ দলে আৰু এইবাৰ আমি পুনৰ দৰ্শকসকলক জনাইছো এই ব্ৰেকিং নিউজ এই মুহূৰ্তত আন এক ব্ৰেকিং নিউজ আহিছে অসম গণ পৰিষদৰ আসন বুজা পৰাক লৈ বৃহৎ খবৰ আহিছে তৃণমূলক আস্থাত ল'বলৈ অগপৰ স্পষ্ট স্থিতি গ্ৰহণ আমি পুনৰ জনাইছো অগপ বিজেপিৰ আসন বুজা পৰাক লৈ এই বৃহৎ খবৰ 2021ত 26খন আসনত প্ৰতিনিধিত্ব কৰিছিল অসম গণ পৰিষদ দলে আৰু পূৰ্বতকৈ আসন বেছি লাগিব বুলি স্পষ্ট স্থিতি লৈছে অসম গণ পৰিষদ দলে বিষয়টো সন্দৰ্ভত কথা পাতিম মৃগাংক শইকীয়া আছে মৃগাংক অসম গণ পৰিষদৰ আসন বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে জৰুৰী এই কথা তৃণমূলে বিচাৰিছে আৰু কোনো পদ্ধতি কেৱল মাত্ৰ 9খন আসনত সীমাবদ্ধ নাথাকে অগপ ইতিমধ্যে অগপৰ পৰা 30ৰ পৰা 35খন আসন দাবী কৰিছে বিগত সময়ছোৱাত 21ৰ নিৰ্বাচনত 26খন আসনত প্ৰতিনিধিত্ব কৰিছিল যেহেতু এইবাৰ 24খন আসনত প্ৰতিনিধিত্ব কৰিছিল যেহেতু এইবাৰ আসন সংখ্যা বৃদ্ধিৰ দাবী উত্থাপন হৈছে অসম গণ পৰিষদৰ ফালৰ পৰা হয় অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিৰ মাজত আসন বুজাবুজিৰ যি সমীকৰণ সেয়া এই মুহূৰ্তত আচলতে বৰ সঠিক দিশত গৈ থকা বুলি ক'ব নোৱাৰি কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে মিত্ৰদল অসম গণ পৰিষদক এইবাৰ অন্তত কম পৰিমাণৰ আসন দি তেওঁলোকক সীমাবদ্ধ কৰি ৰাখিব খুজিছে আৰু সেই কথাটোত কিন্তু অগপ নেতৃত্ব বা অগপৰ তৃণমূলৰ নেতা কৰ্মী কোনো মান্তি হোৱা নাই ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যেতিয়া দেৰগাঁৱত দাবী কৰিলে যে অসম গণ পৰিষদৰ দখলত থকা দেৰগাঁও সমষ্টি এইবাৰ বিজেপিৰ দখলত থাকিব বিজেপিৰ প্ৰাৰ্থী থাকিব তেতিয়া কিন্তু মুখ্যমন্ত্ৰীয়ে এটা অজুহাত দিছিল যে তেওঁ হেনো দলীয় কৰ্মীক ইয়াৰ পূৰ্বৰ নিৰ্বাচনত কৈ থৈছে যে পৰৱৰ্তী নিৰ্বাচনত বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী থাকিব সেই কথাটো মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে ঘোষণা কৰাৰ পিছতে কিন্তু দেৰগাঁৱত অগপই অনুষ্ঠিত কৰিলে এখন সংকল্প সমাৱেশ য'ত উপস্থিত থাকিল অতুল বৰা য'ত উপস্থিত থাকিল কেশৱ মহন্ত য'ত উপস্থিত থাকিল ফণীভূষণ চৌধুৰীকে ধৰি অগপৰ বহু শীৰ্ষ নেতা দেৰগাঁৱৰ যিসকল অগপ কৰ্মী তেওঁলোক ওলাই আহিল প্ৰায় 10-15 হাজাৰ লোক সমবেত হ'ল নৰেন শৰ্মা স্মৃতি পথাৰত আৰু সেই তাতেই সংকল্প সমাৱেশত অতুল বৰা কেশৱ মহন্তৰ স্থিতি তেওঁলোকে আওপকীয়াকৈ হ'লেও স্পষ্ট কৰি দিছিল তেওঁলোকে কৈছিল যে আঞ্চলিকতাবাদ আঞ্চলিকতাবাদ শক্তিশালী কৰিবলৈ হ'লে গোলাঘাট জিলাৰ এই দেৰগাঁৱৰ পৰাই য'ত অগপৰ জন্ম হৈছিল দেৰগাঁৱৰ পৰাই আমি কৈছোঁ যে সকলো ওলাই আহিব লাগিব আৰু আঞ্চলিকতাবাদৰ ভেটি মজবুত হ'ব লাগিব কেশৱ মহন্তইও এই কথাটো কৈছিল তেওঁলোকে ডাইৰেক্টলি কোৱা নাছিল যে দেৰগাঁৱত আমাৰেই প্ৰাৰ্থী থাকিব কিন্তু যেতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছত 15,000 মানুহলৈ অগপই সংকল্প সমাৱেশ জাতীয়তা বা আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ যেতিয়া সংকল্প ল'লে এই কথাটোৱে নিশ্চয়কৈ বিজেপিক অপ্ৰস্তুত কৰি পেলালে কাৰণ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি অগপই যিদৰে স্থিতি ল'লে এই স্থিতিৰ পিছত নিশ্চয়কৈ কিছু সমীকৰণ সলনি হৈছে আৰু অগপই সেইটো কৰিবলৈ এক প্ৰকাৰে বাধ্য হৈছে কাৰণ অসম গণ পৰিষদক এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে অতি কম আসন দিব খোজে যি সময়ত ডিলিমিটেশ্যনৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অসমত আসন কেতবোৰ নতুন আসন সৃষ্টি হৈছে আৰু কেতবোৰ আসন বিলুপ্ত হৈছে বিলুপ্ত হোৱা আসনবিলাকৰ বিপৰীতে ধৰি ল'লোঁ অসম গণ পৰিষদৰ আমগুৰি আসনখন এতিয়া নাই পশ্চিম গুৱাহাটী আসনখন এই মুহূৰ্তত বিলুপ্ত কৰা হৈছে কিন্তু এই দুয়োটা সমষ্টিত পূৰ্বৰ সমষ্টিত অগপ বিধায়ক আছে অথচ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বাৰে বাৰে কৈছে যে নতুনকৈ যিবোৰ সমষ্টি হৈছে এইবোৰ সমষ্টিত বিজেপিৰ নতুন মুখক প্ৰাধান্য দিয়া হ'ব তেতিয়াহ'লে যিমানকেইটা 22টা প্ৰায় নতুন সমষ্টি এই 22টা নতুন সমষ্টিত বিজেপিৰে প্ৰাৰ্থী থাকিলে নিশ্চিতভাৱে অসম গণ পৰিষদৰ আসনৰ সংখ্যা হ্ৰাস পাব তেনেস্থলত তেনে এক প্ৰেক্ষাপটত আকৌ দেৰগাঁৱৰ দৰে সমষ্টিত য'ত অগপৰ ভেটি এটা আছে অগপৰ স্থিতি যথেষ্ট শক্তিশালী যদিও তাৰ বিধায়কজন দুৰ্বল কিন্তু অসম গণ পৰিষদৰ ভেটি যথেষ্ট শক্তিশালী গতিকে সেই দেৰগাঁৱৰ নিচিনা সমষ্টি যেতিয়া অসম গণ পৰিষদৰ হাতৰ পৰা বিজেপিয়ে কাঢ়ি আনিব বুলি মুখ্যমন্ত্ৰীয়ে নিজে স্পষ্ট ঘোষণা কৰিলে তেতিয়াহ'লে অগপৰ তৃণমূলত স্বাভাৱিকতে এই চৰ্চাটো হ'ল যে এতিয়া দলৰ নেতৃত্বই কি স্থিতি ল'ব অতুল বৰা
সভাপতি কেশৱ মহন্ত, কাৰ্যকৰী সভাপতি ফণীভূষণ চৌধুৰী বা বাকী যিসকল শীৰ্ষ নেতা তেওঁলোকৰ স্থিতি কি হ'ব সেয়া নিশ্চয়কৈ তৃণমূলৰ কৰ্মীৰ বাবে ডাঙৰ এটা প্ৰশ্ন হ'ল। আৰু তাৰ উত্তৰটো দিবলৈকে কেশৱ মহন্ত বা অতুল বৰা দেৰগাঁৱলৈ গ'ল আৰু দেৰগাঁৱৰ সেই বৃহৎ জনসভাখনত তেওঁলোকে আঞ্চলিকতাবাদক এইবাৰ শক্তিশালী কৰাৰ সংকল্প ল'লে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগপৰ তৃণমূলৰ পৰা অসম গণ পৰিষদৰ নেতৃত্বৰ ওপৰতে এই হেঁচাটো আছেই যে এইবাৰ অসম গণ পৰিষদৰ আসনৰ সংখ্যা বৃদ্ধি হ'ব লাগে। 2021 চনত 24খন আসনত তেওঁলোকক সন্মত কৰোৱা হৈছিল, অসম গণ পৰিষদক বুজোৱা হৈছিল আৰু সেইমতে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈ পূৰ্বৰ 14ৰ পৰা 9লৈ কমি আহিছিল। কাৰণ জয়ৰ সম্ভাৱনা থকা আসন তেওঁলোকক কমকৈ দিয়া হৈছিল অসম গণ পৰিষদক। গতিকে 2021 চনত 9খন মাত্ৰ আসনত অসম গণ পৰিষদে জয়লাভ কৰিছে। এইবাৰ ডাঙৰ মাছ হৈ বিজেপিয়ে যদি সৰু মাছ অগপক আকৌ খাই পেলাব খোজে তেতিয়াহ'লে সেইটো হ'লে অসম গণ পৰিষদৰ স্থিতি একেবাৰে লৰক ফৰক হৈ পৰিব। অসম গণ পৰিষদৰ এই 2026 চনটো অসম গণ পৰিষদৰ বাবে শক্তি বৃদ্ধিৰ বৰ্ষ বুলি দলটোৰ সভাপতি অতুল বৰাই ইতিমধ্যে ঘোষণা কৰিছে একাধিকবাৰ। আৰু তাৰপিছত শক্তি বৃদ্ধিৰ নামত যদি ভাৰতীয় জনতা পাৰ্টীয়ে এনেকুৱা ধৰণৰ অসন্মানজনক কথা কয় যে আপোনালোকৰ দখলত থকা আসন বুজাৰ পৰা নহওঁতেই যদি মুখ্যমন্ত্ৰীয়ে কয় অমুক আসনখনত আমাৰ প্ৰাৰ্থী থাকিব, এনেকুৱা কথা যদি মুখ্যমন্ত্ৰীজনে যেতিয়া কৈ দিয়ে তেতিয়া নিশ্চয়কৈ অগপ নেতৃত্ব বিবুদ্ধিত পৰে আৰু তেওঁলোকেও কঠোৰ স্থিতি ল'বলৈ বাধ্য হয়। আৰু তৃণমূলৰ পৰা অহা হেঁচাৰ বাবেই নিশ্চয়কৈ এতিয়া অতুল বৰা, কেশৱ মহন্ত আদিও ক্ৰমে মুখ খুলিবলৈ আৰম্ভ কৰিছে। আজি কেশৱ মহন্তই যিহেতু কৈছে যে পূৰ্বতে আমি যিমান আসন বিচাৰিছিলোঁ তাতকৈ আমাক বেছি আসন লাগিব। কেশৱ মহন্তই ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছিল যে অগপই য'তে বিচাৰিব য'তে মন যায় তাতেই খেলিব পাৰে। তেতিয়া কিন্তু কেশৱ মহন্তৰ স্থিতিটো কিছু নৰম আছিল। তেতিয়া কেশৱ মহন্তই কৈছিলে যে আসনৰ বুজা পৰা কৰিলে ক'ৰবাত এখন দুখনৰ ইফাল সিফাল হ'ব পাৰে, কিন্তু কোনোবাই খেলিব পাৰে বুলিয়ে সকলো আসনতে খেলাটো মিত্ৰতাৰ বিৰোধী কথা। কিন্তু লাহে লাহে অগপ নেতৃত্বইও কঠোৰ স্থিতি ল'বলৈ বাধ্য হৈছে। কাৰণ অসম গণ পৰিষদক 9খনৰ পৰা 6খন আসনলৈ কমাই আনিব খোজা হৈছে। বিজেপিয়ে মাত্ৰ 6টা এনেকুৱা সমষ্টি দিব খোজে যিকেইটা সমষ্টিত অসম গণ পৰিষদ জিকাৰ সম্ভাৱনা প্ৰবল। তাৰ ভিতৰত 3টা সমষ্টি প্ৰশ্নাতীতভাৱে অসম গণ পৰিষদৰ হাতত আছে। সেইকেইটা হৈছে কলিয়াবৰ, অতুল বৰাৰ বোকাখাট আৰু ফণীভূষণ চৌধুৰীৰ পত্নী বিধায়ক হিচাপে থকা দীপ্তিময়ী চৌধুৰীৰ বিধায়ক হিচাপে থকা উপ নিৰ্বাচনত তেওঁ নিৰ্বাচিত হৈ আহিছিল বঙাইগাঁও সমষ্টি। এই 3টা সমষ্টিৰ লগত আৰু মাত্ৰ 3টা সমষ্টি অসম গণ পৰিষদক দিব খোজে উইনেবল, যিটো সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী জয়ী হ'ব পাৰে তেনেকুৱা মাত্ৰ 3টা আৰু পূৰ্বৰ 3টা এনেকুৱা 6টা সমষ্টি দিব খোজে। আৰু এইটোৰ পিছতে নিশ্চয়কৈ অসম গণ পৰিষদৰ ভিতৰত এটা যথেষ্ট হেঁচাৰ সৃষ্টি হৈছে, দলীয় নেতৃত্বৰ ওপৰত হেঁচাৰ সৃষ্টি হৈছে, তৃণমূলৰ পৰ্যায়ৰ পৰা অগপ নেতৃত্বক হেঁচা প্ৰদান কৰা হৈছে। আৰু বিভিন্ন সমষ্টি, অসমৰ প্ৰায় 30টা সমষ্টি এনেকুৱা আছে যিকেইটা সমষ্টিত অসম গণ পৰিষদৰ বৰ্তমান সক্ৰিয় সংগঠন আছে আৰু তেওঁলোকে এই সমষ্টিকেইটাত এইবাৰ অগপৰ প্ৰাৰ্থী বিচাৰিছে। 30টা নহ'ব পাৰে, কিন্তু পূৰ্বৰ 24তকৈ যে বেছি বা উইনেবল বা জিকিব পৰা সম্ভাৱনা সমষ্টিৰ যে অগপক বেছিকৈ দিব লাগিব সেই দাবীটো কিন্তু অনাগত 2-এদিনৰ ভিতৰতে অধিক জোৰদাৰ কৰি তুলিব। আজি ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কৈছে যে তেওঁলোকৰ মাজত এটা পৰ্যায়ত আলোচনা আৰম্ভ হৈছে আৰু আলোচনা চলি আছে। কিন্তু আমি যিমান দূৰ জানিব পাৰিছোঁ যে এই গোটেই বিষয়টো অগপ বিজেপিৰ মিত্ৰতাৰ বিষয়টো চোৱা চিতা কৰিবলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকা, দুই জ্যেষ্ঠ মন্ত্ৰী, যথেষ্ট প্ৰভাৱশালী মন্ত্ৰী, এই দুইজন মন্ত্ৰীক দায়িত্ব দিয়া হৈছে যে তেওঁলোকে অসম গণ পৰিষদৰ সৈতে আসন বুজা পৰাৰ গোটেই সমীকৰণটো তেওঁলোকে ঠিক কৰি লওক। কিন্তু তেনে আলোচনাতে যিটো প্ৰস্তাৱ আগবঢ়োৱা হৈছে বিজেপিৰ ফালৰ পৰা সেই প্ৰস্তাৱত কিন্তু একেবাৰে অমান্তি হৈছে অগপ। এতিয়া লক্ষণীয় হ'ব মূৰকত গৈ সভাপতি পৰ্যায়ত বা উচ্চ পৰ্যায়ত নিৰ্বাচনৰ পিছত কি হয়। কিন্তু এটা কথা স্পষ্ট যে অকল বিজেপিয়ে অসমৰ সকলো সমষ্টিতে নিৰ্বাচন খেলি চৰকাৰ গঠন কৰিব পৰা শক্তি বিজেপিৰো নাই, সেইটো বিজেপিয়েও ভালদৰে জানে। অসম গণ পৰিষদ বা BPF UPPLৰ সহযোগিতা অবিহনে অকলেই বিজেপি আগবাঢ়িব এনেকুৱাও হ'ব নোৱাৰে। আৰু তেনে প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীয়ে অৱশ্যে কেতিয়াও কোৱা নাই যে অসম গণ পৰিষদক বাদ দি আগবাঢ়িব। মুখ্যমন্ত্ৰীয়ে কিন্তু বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ এটা থিয়ৰী উলিয়াইছে আৰু এই থিয়ৰীটো অসম গণ পৰিষদে গ্ৰহণ কৰা নাই। শেষ পৰ্যন্ত অসম গণ পৰিষদক বিজেপিয়ে কিমানখন আসন দিয়ে, অগপই কিমানখনত মানি লয়, কিমানখনত মানি নলয়, বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হয় নে নহয়, এই কথাবোৰ জানিবলৈ আৰু মাত্ৰ কেইটামান দিন আমি অপেক্ষা কৰিব লাগিব। কুমুদ দাস। নিশ্চিতভাৱে আজি আপুনি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ কথা কৈছে। দিলীপ শইকীয়া আৰু কেশৱ মহন্তৰ মন্তব্য এই মুহূৰ্তত আমি শুনাইছোঁ। এতিয়া আমাৰ মিত্ৰতাৰ বিষয়ে প্ৰাথমিক কথা বতৰা অনানুষ্ঠানিকভাৱে হৈছে, আনুষ্ঠানিক কোনো আলোচনা হোৱা নাই। যাতে আনুষ্ঠানিক আলোচনা সফল হয় তাৰ কাৰণে আমি মাজে সময়ে অনানুষ্ঠানিকভাৱে যোগাযোগ আমাৰ মাজত আছে।
আৰু ইয়াৰ দ্বাৰা আমি নিশ্চিত হৈছোঁ যে অতি সন্তোষজনকভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰিছে যে মিত্ৰতা হ'ব আৰু আমাৰ আসন বুজাবুজিও খুব ভাল ধৰণে হ'ব। বন্ধুত্বমূলক প্ৰতিযোগিতাৰ ক্ষেত্ৰত সেইটো আমি আজি বন্ধুত্বমূলকৰ কথা আমি ভবা নাই, সেইটো আলোচনা মজিয়ালৈ অনাও নাই। গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক বৈঠক আজি কলিয়াবৰত অনুষ্ঠিত হৈছে, কেনেকুৱা ধৰণৰ সিদ্ধান্ত হ'ব নিৰ্বাচন? নহয়, সেইখন হৈছে আমাৰ অনুসূচিত জাতিৰ যিটো আমাৰ ৰাজ্যিক কমিটি, তেওঁলোকৰ কাৰ্যনিৰ্বাহক হৈছে। তেওঁলোকে তাতে অনুসূচিত জাতিৰ উন্নয়নৰ ক্ষেত্ৰত বহু সিদ্ধান্ত লৈছে। তাৰ ভিতৰতে আমি অৱগত কৰিছোঁ যে যেনেকৈ চিডুল ট্ৰাইবৰ বেল্ট ব্লক আছে, তেনেকৈ আমি চিডুল কাষ্টৰ কাৰণেও আমি তেনেকৈ সংৰক্ষিত এলেকা এটা প্ৰস্তাৱ আমাৰ চৰকাৰৰ আছে, যেনেকৈ ট্ৰাইবেল বেল্ট ব্লক, তেনেকৈ SC বেল্ট ব্লকৰ কথাও আমি ভাবিছোঁ। সমষ্টি ডিলিমিটেশ্যনৰ পিছত এটা সমষ্টি বৃদ্ধি পাব নেকি অনুসূচিত জাতিৰ কাৰণে? এটা সমষ্টি বৃদ্ধি পাব। আগতকৈ আসন বাঢ়িবনে? নিশ্চয় বাঢ়িব। 126খনৰ 126খনেই খেলিব NDA। আমাৰ ইয়াত কোনো ধৰণৰ বেলেগ চিটৰ এতিয়ালৈকে ভাগ বতৰুৱাটো সম্পূৰ্ণ হোৱা নাই। আৰু আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিত বা NDAৰ যিটো মিত্ৰতা, এই মিত্ৰটো কেৱল দেখুওৱা মিত্ৰতা নহয়, দিল্লী হোটেলৰ বৈঠক নহয় যে ৰাতিপুৱা এটাই ইফালে এটাই বেলেগ ক'ব আৰু সন্ধিয়া গৈ বেলেগ এটা বেলেগ ক'ব। আমাৰ মিত্ৰতাটো হ'ল, যিকোনো মিত্ৰতাৰ আধাৰ হ'ল বুজাবুজি আৰু একেবাৰে আমাৰ যিটো কওঁ আত্মিক এটা সম্পৰ্ক। গতিকে যোৱা পঞ্চায়ত নিৰ্বাচনত আমি অগপৰ লগত অঞ্চলে আমি মিত্ৰতা কৰিছোঁ। প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত আমাৰ অগপৰ লগত মিত্ৰতা হৈছে। ইয়াৰ আগত কোনো ইলেকশ্যনত পঞ্চায়তত মিত্ৰতা হোৱা নাছিলে। অতি সোনকালে যিমান পৰা যায় ইমান সোনকালে চেষ্টা কৰি আছোঁ। এলানি দুলানি কথা হৈছে। ময়ো মাননীয় ৰাজ্যিক সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ দুগৰাকী লোকসভা ৰাজ্যসভাৰ সাংসদ আমাৰ বীৰেন বৈশ্য ডাঙৰীয়া, ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ লগত আজি কিছুদিন আগত আমি বহিছোঁ, কিছু কথা আমি আলোচনা কৰিছোঁ। তেওঁলোকৰ মনৰ কথাখিনি শুনিছোঁ, আমিও আমাৰ মনৰ কথাখিনি তেওঁলোকক আমি শ্বেয়াৰ কৰিছোঁ, এক্সচেঞ্জ কৰিছোঁ আৰু নিশ্চিতভাৱে আমি তাৰ মাজত এটা সমাধান যি কয় দুই এটা জেগাততো থাকিব, কাৰণ আমাৰ কেইবাটাও সমষ্টি আমাৰ ডিলিমিটেশ্যনৰ পিছত বিলুপ্ত হ'ল, এটা দুটা চাৰিটা সমষ্টি নতুন সমষ্টি হ'ল। গতিকে এইখিনিত আমি অকণমান বুজাবুজিৰে নিৰ্বাচনী মিত্ৰতাৰ কামটো আমি সোনকালে কৰি ল'ম, ইয়াত কোনো অসুবিধা নহ'ব। আনপিনে ৰাজ্যত এতিয়া 26ৰ